ঐক্য মঞ্চ আলুগুটি মাজছৰ গাঁও পঞ্চায়তৰ উদ্যোগত আৰু লুইতপুৰীয়া মহাবিদ্যালয় ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয় ফখৰুদ্দিন আলী আহমেদ হাইস্কুল মাজছৰ কালাইদিয়া মাজছৰ এমই স্কুল নিচানৰছৰ এমই স্কুল জ্ঞান বিকাশ একাডেমি স্বৰজ্যোতি শিশু নিকেতন আৰু মাজছৰ জাতীয় বিদ্যালয়ৰ ষ্টাফ আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে সচেতন কৰাৰ উদ্দেশ্য আৰু এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে আজি আমি পদযাত্ৰা উলিয়াইছিলোঁ আৰু এই পদযাত্ৰা সুকলমে সম্পন্ন হৈ গ'ল। আমি আমাৰ নতুনকৈ জইন কৰা SSP ডাঙৰীয়াক এটি স্মাৰক পত্ৰ দিয়াৰ কাৰণে আমি স্মাৰক পত্ৰ প্ৰস্তুত কৰিছোঁ আৰু আমি ভাবিছোঁ আমাৰ এই স্বেচ্ছাসেৱী সংগঠনৰ তৰফৰ পৰা বা প্ৰতিনিধিসকলে গৈ তেখেতক আমি আমাৰ স্মাৰক পত্ৰখন প্ৰদান কৰিম। যোৱা জুন মাহৰ 29 তাৰিখে আলুগুটি মাজছৰ গাঁও পঞ্চায়তৰ 4খন গাঁৱৰ সমাজ সচেতন মুৰব্বী আৰু যুৱকসকলৰ প্ৰচেষ্টাত আমি এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে বা আমাৰ সমাজৰ পৰা ড্ৰাগছক বিদায় দিয়াৰ লক্ষ্যৰে আমাৰ যিসকল ব্যক্তিয়ে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আৰু যিসকলে সেৱন কৰি আছে তেওঁলোকক আমাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ লক্ষ্যৰে ড্ৰাগছ বিৰোধী ঐক্য মঞ্চ আলুগুটি মাজছৰ গাঁও পঞ্চায়ত নামেৰে এখন স্বেচ্ছাসেৱী সংগঠন আমি গঠন কৰোঁ আৰু গঠন কৰাৰ পিছদিনাৰ পৰাই আলুগুটিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ ঠাকুৰীয়াদেৱৰ আন্তৰিক সহযোগিতাৰ ফলত আমি অভিযান আৰম্ভ কৰোঁ আৰু আমি এই অভিযান আৰম্ভ কৰাৰ আজি প্ৰায় 1.5 মাহত 45 দিনত বহু সংখ্যক ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ ব্যৱসায়ী মূল সুঁতিলৈ উভতি আহিছে। তেওঁলোক ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে। তেওঁলোকে বহিৰাজ্যত গৈ শুদ্ধ কৰ্মত ভাল কৰ্মত নিয়োগ হৈছে। গতিকে এটি আমি পজিটিভ দিশ এটা দেখা পাইছোঁ। বিশেষকৈ যোৱা গঠনৰ সময়তে আমি এটা লক্ষ্য আৰু উদ্দেশ্যলৈ ড্ৰাগছ বিৰোধী ঐক্য মঞ্চ আলুগুটি মাজছৰ গাঁও পঞ্চায়ত গঠন কৰিছিলোঁ। সেয়া হ'ল প্ৰাথমিক পৰ্যায়ত আমি ড্ৰাগছ ব্যৱসায়ীসকল আৰু সেৱনকাৰীসকলক সচেতন কৰি দিম, সতৰ্ক কৰি দিম। নেক্সট সময়ত যদি তেওঁলোকে এই ব্যৱসায়ৰ পৰা আঁতৰি নাহে বা তেওঁলোকে যদি সেৱনৰ পৰা আঁতৰি নাহে, আমি সেই সময়তে কৈছিলোঁ আৰু আজিও কওঁ, সেই ড্ৰাগছ ব্যৱসায়ী আৰু সেৱনকাৰীসকলৰ আমি মৃত্যুৰ পিছত জানাজা সম্পন্ন কৰিবলৈ নিদিওঁ, ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰিবলৈ নিদিওঁ। এই সিদ্ধান্ত আছে আৰু অনাগত দিনত থাকিব। আৰু এনেধৰণৰ অভিযান আমাৰ এই পঞ্চায়তৰ পৰা যেতিয়ালৈকে ড্ৰাগছ মুক্ত নহয়, ড্ৰাগছ নিৰ্মূল নহয়, তেতিয়ালৈকে আমি আছিলোঁ আৰু থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।